জনজাতিকৰণৰ দাবী তামৰ হাতত আক্ৰাছৰ প্ৰতিবাদ নো এছটি নো ভোট শ্লোগানেৰে উত্তাল কৰি তুলিছে ৰাজপথ মন্ত্ৰী গোটৰ জনজাতিকৰণ প্ৰতিবেদন ললিপপ আখ্যা দিছে আক্ৰাছুৱে 2026 পূৰ্বে জনজাতিকৰণ প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ আক্ৰাছুৰ এক শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে হুংকাৰ নেতৃত্ব পূৰ্বৰে পৰা আৰু আজি নতুনকে আমি এই আমাৰ জাতীয় ফ্লাগৰ তলত আমি আজি শপত লৈ আমি এটা কথাই প্ৰতিশ্ৰুতিবদ্ধ হৈছো আজি আমি এই বিজেপি চৰকাৰখন যেতিয়ালৈকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা এই সমস্যা সমাধান নকৰে তেতিয়ালৈকে আমি আমাৰ এটাই ধ্বনি থাকিব আমাৰ বিজেপি হটাও আমাৰ কোচ ৰাজবংশী বাঁচাও লগতে আমাৰ নো এছটি নো ভোট আগতে আমি কৈছিলো নো এছটি নো ৰেষ্ট এতিয়া আমি নো এছটি নো ভোট যেতিয়ালৈকে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি দীৰ্ঘদিনীয়া সমস্যা এই সমস্যা সমাধান নকৰে তেতিয়ালৈকে আমি এটাই ধ্বনি থাকিব জনজাতিকৰণৰ দাবী তামৰ হাতত আক্ৰাছৰ প্ৰতিবাদ নো এছটি নো ভোট শ্লোগানেৰে উত্তাল কৰি তুলিছে ৰাজপথ মন্ত্ৰী গোটৰ জনজাতিকৰণ প্ৰতিবেদন ললিপপ আখ্যা দিছে আক্ৰাছুৱে 2026 পূৰ্বে জনজাতিকৰণ প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ আক্ৰাছুৰ এক শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে হুংকাৰ নেতৃত্ব পূৰ্বৰে পৰা আৰু আজি নতুনকে আমি এই আমাৰ জাতীয় ফ্লাগৰ তলত আমি আজি শপত লৈ আমি এটা কথাই প্ৰতিশ্ৰুতিবদ্ধ হৈছো আজি আমি এই বিজেপি চৰকাৰখন যেতিয়ালৈকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা এই সমস্যা সমাধান নকৰে তেতিয়ালৈকে আমি আমাৰ এটাই ধ্বনি থাকিব আমাৰ বিজেপি হটাও আমাৰ কোচ ৰাজবংশী বাঁচাও লগতে আমাৰ নো এছটি নো ভোট আগতে আমি কৈছিলো নো এছটি নো ৰেষ্ট এতিয়া আমি নো এছটি নো ভোট যেতিয়ালৈকে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি দীৰ্ঘদিনীয়া সমস্যা এই সমস্যা সমাধান নকৰে তেতিয়ালৈকে আমি এটাই ধ্বনি থাকিব